উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত 94.2% নম্বৰেৰে উত্তীৰ্ণ হৈ কঠীয়াতলিলৈ সুনাম কঢ়িয়াই আনিলে প্ৰদীপ নন্দী আৰু শিল্পী নন্দীৰ সন্তান মঞ্জয় নন্দীয়ে। নমস্কাৰ, মোৰ নাম মঞ্জয় নন্দী। মই এবাৰ উচ্চতৰ মাধ্যমিকত 94.2% পাবলৈ সক্ষম হৈছোঁ আৰু মেথছত 99 পাবলৈ সক্ষম হৈছোঁ হায়েষ্টৰ ভিতৰত। আৰু বাকী গোটেইকেইটা ছাবজেক্টত 90ৰ ওপৰতে নম্বৰ আছে। তাৰে ভিতৰত ফিজিক্স আৰু কেমেষ্ট্ৰিত 94 পাইছোঁ, ইংলিছতো 94 পাইছোঁ, পলিটিত 88 আৰু বায়'লজিত 96। মই মেট্ৰিক আমাৰ কঠীয়াতলি অঞ্চলৰ চেণ্ট থমাছ ইংলিছ স্কুলৰ পৰা দিছিলোঁ। হায়াৰ ছেকেণ্ডেৰী নগাঁৱৰ ৰামানুজম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা দিছিলোঁ। প্ৰথমতে মই মোৰ মা দেউতাক কৃতিত্ব দিবলৈ বিচাৰিম, কাৰণ তেখেতে মোৰ পঢ়াত যিকোনো ধৰণৰ বাধা যাতে নাহে এইটো এনচিয়ৰ কৰিছিল সদায়, আৰু কোনো ধৰণৰ প্ৰব্লেম আহিব দিয়া নাছিল। ৰিচৰ্চেছৰ ক্ষেত্ৰত হওক বা যিকোনো ফাইনেন্সিয়েল প্ৰব্লেমো একো মোক ফেচ কৰিব দিয়া নাছিল। আৰু তাৰ উপৰিও মই আমাৰ স্কুলৰ শিক্ষাগুৰুসকলক কৃতিত্ব দিম, আৰু মোৰ প্ৰাইমেৰী স্কুল য'ৰ পৰা কৰিছিলোঁ সেই শিক্ষকসকলকো মই কৃতজ্ঞ দিম, কাৰণ তেওঁলোকেও মোক বহুত ছাপোৰ্ট কৰি গৈছিলে থ্ৰু আউট এই জাৰ্ণিটোত। তো গতিকে মোৰ মা দেউতা, টিচাৰ্ছ আৰু মোৰ সকলো আকাংক্ষীসকলে মোক বহুত ছাপোৰ্ট কৰিছিল, আৰু মোৰ নেইবাৰ্ছসকলে বহুত হেল্প কৰিছিল। এতিয়া মই এণ্ট্ৰেঞ্চ দি পেলাই নীটটো দিছোঁ আৰু মেডিকেল লাইনত আগবাঢ়িম বুলি ভাবিছোঁ। হয়, CM বিজ্ঞান প্ৰতিভা সন্ধানৰ আঁচনিৰ অধীনত তেওঁ অসমৰ পৰা ছিলেকশ্যন হৈছিলে 5জনৰ ভিতৰত এজন, আৰু তেওঁ লণ্ডন গৈছিলে, কেম্ব্ৰিজ, অক্সফৰ্ড এইবিলাক বিশ্ববিদ্যালয়ত তাত যোৱাৰ সুযোগ পাইছিলে। তাত বিভিন্ন এই পৰীক্ষাগাৰবিলাক চোৱা চিতা কৰিছিলে, আৰু লগত আমাৰ অসমৰ অনুপম শইকীয়া ছাৰ গৈছিলে, তেখেতে তাত ধুনীয়াকৈ গাইড দিছে।